দেশৰ কোটি কোটি মানুহৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো আজি বিত্তমন্ত্ৰী গৰাকীয়ে কিন্তু বাজেট ঘোষণা কৰিছে। আজি বাজেটত কি উল্লেখ কৰিছে সবিশেষ জনাই আছো, হে ভিডিওটো বেছিকৈ শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ, কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ। নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰ। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ। কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ এইবাৰ। হয়, নতুনকৈ 3 কোটি লোকে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা কৰিছে আজি। দৰিদ্ৰ কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে বাজেটত বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি। 5 বছৰৰ বাবে অন্ন যোজনা বৃদ্ধি কৰিছে এইবাৰ বিত্তমন্ত্ৰীগৰাকীয়ে। দেশত নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি। চৰকাৰৰ নীতিৰ ওপৰত আস্থা বৃদ্ধি পাইছে ৰাইজৰ। উচ্চ শিক্ষাৰ বাবে 10 লাখকৈ ঋণ প্ৰদান কৰিব। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনি হাতত লৈছে। উত্তৰ পূবৰ বাবে পূৰ্বোদয় যোজনা আৰম্ভ কৰিছে। দেশৰ 1 কোটি যুৱকক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিব। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনি। হয়, পৰৱৰ্তী খবৰ, আকৌ অসমত বাল্য বিবাহ অভিযান আৰম্ভ হৈ গ'ল। জিলাই জিলাই লিষ্ট প্ৰকাশ পাইছে। এতিয়া পুলিচে কিন্তু তালাচী কৰি আছে অবৈধ স্বামীবিলাকক। যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকে সাৱধানে থাকিব লাগিব, কিয়নো পুলিচে কিন্তু অভিযান চলাবলৈ আৰম্ভ কৰিছে। আপোনাক কিন্তু গ্ৰেপ্তাৰ কৰিব পাৰে যদি আপোনাৰ লিষ্টত নাম থাকে। পৰৱৰ্তী খবৰ, যিসকলে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰা নাই আকৌ তেওঁলোকে কৰিব লাগিব, কিয়নো অমৃত বৃক্ষ আন্দোলন 2.0 আৰম্ভ কৰিছে এইবাৰ। 3 কোটি গছ পুলি ৰোপণৰ কিন্তু আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। সেয়েহে 31 জুলাইৰ আগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আত্মসহায়ক মহিলাসকলে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেন্তে তেওঁলোকে ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যনত কৰিব লাগিব, কিয়নো যিসকলে আগতে কৰিছে। হয়, আজি এইকেইটা আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু ভিডিওটো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।